আৰু লোকবাদ্যৰ এমুঠি সম্ভাৰ লৈ এইবাৰ উপভোগ্য হৈ উঠিছে তেজপুৰীয়া শিৱম। পুনৰবাৰ তেজপুৰীয়া শিৱমে বিহুৰ বতৰত দৰ্শকক আমোদ দিবলৈ এইবাৰ তেওঁলোকে এয়া পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে। আৰু আমি দেখুৱাইছোঁ তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ এই যি নৈসৰ্গিক পৰিৱেশ দেৱীসিং ঘাটত তেওঁলোকে আখৰা অব্যাহত ৰাখিছে। আৰু তেজপুৰীয়া শিৱম এক অগতানুগতিক সাংস্কৃতিক দল। তেজপুৰ তথা সমগ্ৰ অসম আৰু দেশৰ বিভিন্ন প্ৰান্ততো তেওঁলোকে ইতিমধ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি সমাদৰ লাভ কৰিছে। আৰু এইবিলো ব্যতিক্ৰম নহয়, তেওঁলোকে এইবাৰ নতুনত্ব দিয়াৰ এক প্ৰয়াস কৰিছে। আৰু এনেদৰে তেজপুৰীয়া শিৱমে এয়া তেওঁলোকৰ যি আখৰা সেয়া এই মুহূৰ্তত অব্যাহত ৰাখিছে। আমি দেখুৱাইছোঁ এক সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত এয়া তেজপুৰীয়া শিৱমৰ এইবাৰ পূৰ্ণ আখৰা। আৰু তেওঁলোকে এইবেলি নতুনত্ব দিয়াৰ প্ৰয়াস কৰিছে। তেওঁলোকে ত্ৰিপুৰা আৰু ৰাজস্থানৰ তেওঁলোকে লোকনৃত্যৰ এইবাৰ সমাহাৰ ঘটাব। আমি পৰিৱেশটো দেখুৱাইছোঁ। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি অনুষ্ঠান দেখুৱাৰ মাজতে মই পৰিচালক নুপুৰ ভূঞা আছে, নুপুৰ ভূঞাৰ পৰাই পুনতে মই এইবাৰ কি কি বিশেষ আকৰ্ষণ থাকিব সেই সম্পৰ্কে মই জানিবলৈ চেষ্টা কৰিম। এইবাৰ হয়, নমস্কাৰ। হয় হয় হয়, এইবাৰ আমি 8 বছৰ হ'ল আমাৰ তেজপুৰীয়া শিৱম। আমি 8 বছৰ আমি যিটো যাত্ৰা কৰিলোঁ, বিভিন্ন ফ'ক হওক লোকবাদ্য হওক লোকনৃত্যৰ ওপৰত আমি চৰ্চা কৰি গৈ আছোঁ। এইবাৰ মই অকণমান চেঞ্জ কৰিছোঁ। যেনেকৈ ত্ৰিপুৰাৰ পৰা মই মমিতা বুলি যিটো ডান্স হয় সেই ডান্সটো আনিছোঁ। যেনেকৈ অৰুণাচলী নিচি ডান্স হয়, নিচি ডান্সটো আনিছোঁ। আৰু বাকীটো অসমৰ জনগোষ্ঠীবিলাকতো আছেই। আৰু লগতে অকণ আমি মিউজিকবিলাক অকণ মানে ইণ্ডিয়ান ফ'ক আৰু মানে ফ'ক ইণ্ডিয়ান ফ'ক আৰু আমাৰ অসমীয়া ফ'কটো অলপ মিক্স কৰিছোঁ। কালচাৰটো অকণ ডিফাৰেণ্ট টেষ্ট এটা পাব এবাৰ। বিহু আমাৰ 14 তাৰিখৰ পৰা আৰম্ভ। 14 তাৰিখে আমাৰ হাৰমতিত আছে, লালুকত আছে, 15 তাৰিখে আপোনাৰ মায়াঙত আছে, আৰু 16 তাৰিখে আপোনাৰ নামবৈচা লখিমপুৰ আছে, 17 তাৰিখে তেজপুৰত চাগে লগ পাম আমি, মোক দেখা পাব তেজপুৰত। আৰু আশা ৰাখিলোঁ গোটেই অসম ৰাইজে মোক আকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। সেই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ পৰিচালক নুপুৰ ভূঞাক। আৰু তেওঁ উল্লেখ কৰিছে এইবাৰ নতুনত্বৰ সমাহাৰ ঘটিব। আৰু ইতিমধ্যে তেজপুৰীয়া শিৱমে কেৱল অসমেই নহয়, সমগ্ৰ দেশবাসীৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই মুহূৰ্তত তেওঁলোকৰ এইবাৰ যি বিশেষ আকৰ্ষণ থাকিব তাক লৈ তেওঁলোকে এয়া বিহুৰ আখৰা অব্যাহত ৰাখিছে। আমি দেখুৱাইছোঁ এই পৰিৱেশ তেজপুৰ দেৱীসিং ঘাটৰ পৰা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।